যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু এই পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ 2-3 দিনৰ ভিতৰতে যাতে ঘোষণা কৰে নিৰ্বাচন আয়োগে আমি আশা ৰাখিছোঁ আৰু আহ্বান জনাইছোঁ নিৰ্বাচন আয়োগক আৰু যেহেতু এইবাৰ আমি পঞ্চায়তত কেইবাটাও আমি আইন প্ৰণয়ন কৰিছোঁ বিশেষকৈ আগতে পঞ্চায়তসমূহক আচলতে অৱজ্ঞা কৰা হৈছিলে যদিও পঞ্চায়তে ৰাজ ব্যৱস্থা বুলি কৈছিলে কিন্তু আমি দেখিছোঁ একেবাৰে তাহানিৰ পৰাই কংগ্ৰেছে যদিও কয় পঞ্চায়তৰ ব্যৱস্থাক গান্ধীজীৰ ব্যৱস্থা যদিও কয় মুখেৰে কিন্তু কামে কাজে একো কৰিব পৰা নাছিলে কাৰণ কিয় পঞ্চায়তে সাধাৰণতে 20,000 টকা নিবিদা দিয়াৰ ক্ষমতা নাছিলে আনকি পঞ্চায়তৰ অন্তৰ্গত যিমান হাট বজাৰ সেই হাট বজাৰসমূহ 1 লাখ টকালৈ হ'লে নিবিদা দিয়াৰ অধিকাৰ আছিলে আঞ্চলিক পঞ্চায়তৰ আৰু 1 লাখতকৈ যদি এটকাও বেছি হয় জিলা পৰিষদৰে সেই অধিকাৰটো আছিলে আৰু এইটো লৈ পেলাই এটা জিলা পৰিষদত এটা বিশেষ ধৰণৰ খেলা এটা চলিছিলে আৰু সেই খেলাটো এবাৰ বন্ধ কৰিছোঁ আৰু যাৰ কাৰণে আইন প্ৰণয়ন কৰিছোঁ যে আমি সৰ্বাধিক 5 লাখ টকালৈ পঞ্চায়তৰ অন্তৰ্গত থকা যিমানবোৰ হাট বজাৰ আছে হাট বজাৰবোৰ তেওঁলোকে টেণ্ডাৰ কৰি পেলাই বা তেওঁলোকে নিবিদা দিব পাৰিব পঞ্চায়তে নিজে পাৰিব 5 লাখৰ পৰা 10 লাখলৈ যিবোৰ আছে সেইবোৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়ত আৰু কোনোবা বজাৰ যদি 10 লাখৰ ওপৰত যদি থাকে সেইবোৰহে জিলা পৰিষদে তেওঁলোকে লেচিক মানে আবণ্টন দিব পাৰিব এইটোৰ জৰিয়তে আমি জিলা পৰিষদৰ কিছু ক্ষমতা আমি কৰ্তন কৰি বিকেন্দ্ৰীকৰণ কৰি পঞ্চায়তসমূহক আমি অধিক ক্ষমতা অৰ্পণ কৰিব বিচাৰিছোঁ দ্বিতীয়তে এইবাৰ পঞ্চায়তৰ ক্ষেত্ৰত আমি ৰাজনীতিমুক্ত পঞ্চায়ত আমি গঠন কৰিবলৈ গৈ আছোঁ যাৰ কাৰণে আমাৰ কোনো ধৰণৰ দলীয় প্ৰতীক নাথাকে আৰু এইটো এইকাৰণে আমি কৰিছোঁ যে বহু সময়ত আমি দেখিছোঁ যে পঞ্চায়তসমূহ নিয়ন্ত্ৰণ কৰে ৰাজনৈতিক দলে নিয়ন্ত্ৰণ কৰে কাৰণ কিয় ধৰক ৰাজনৈতিকভাৱে য'ত মানে সংখ্যা বেছি থাকে তেওঁলোকে দখল কৰে আৰু দখল কৰাৰ ফলস্বৰূপে বহু ঠাইত দেখিও যে ৰাজনৈতিক দলসমূহে তেওঁলোকক নিয়ন্ত্ৰণ কৰে গঞা ৰাইজৰ পৰিৱৰ্তে যাৰ কাৰণে এইবাৰ আমি ৰাজনীতি মুক্ত পঞ্চায়ত গঠন কৰিবলৈ আমি গৈ আছোঁ কাৰণ বহু ঠাইত দেখা পাওঁ যে কোনোবা হয়তো ৰিটায়াৰ্ড হয় ফৌজিয়ে হওক বা কোনোবা শিক্ষকে হওক বা কোনোবা ভাল মানুহে হওক তেওঁলোকক গঞা ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ কয় কিন্তু ৰাজনৈতিকভাৱেতো চিনাকি নথকাৰ কাৰণে তেওঁ টিকটৰ পৰা বঞ্চিত হয় গতিকে সেইকাৰণে সেই তেনেকুৱা ব্যক্তিয়ে যদি নিৰ্বাচনত অংশগ্ৰহণ কৰি ভাল পঞ্চায়ত যাতে গঠন কৰিব পাৰে তাৰ কাৰণে আমি নিৰ্বাচনৰ সময়ত পঞ্চায়তৰ ক্ষেত্ৰত বিশেষকৈ আমি কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থী নাথাকিব আৰু আমিও আমাৰ যদি চিনাকি মানুহ কোনোবা থাকে আমিও পঞ্চায়তত আমি ভাৰতীয় জনতা পাৰ্টিৰ কোনো নেতাই তেওঁৰ হৈ পেলাই কেম্পেইন কৰিব নোৱাৰিব পঞ্চায়তৰ ক্ষেত্ৰত গতিকে নিৰ্দলীয় সকলো পঞ্চায়তক আমি শুভেচ্ছা জনাইছোঁ সুন্দৰকৈ তেওঁলোকক নতুন ক্ষমতা অৰ্পণ কৰা হৈছে যিহেতু গতিকে নতুন ক্ষমতাৰ আধাৰত তেওঁলোকে যাতে কাম কাজ কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ